যিহেতু যোৱাকালি আমাৰ মাজৰ পৰা অভিনেতা জয়ন্ত দাস নাইকিয়া হ'ল, গতিকে তেখেতসকলৰ আপুনি বন্ধু আছিলে, বিভিন্ন বোলছবিত অভিনয় কৰিছে, গতিকে কি ক'ব? তেওঁ মোৰ বন্ধু প্লাছ মোৰ সৰু ভাইৰ দৰে। মোৰ ভাইটিৰ লগত তেওঁ পঢ়িছিলে। সেই হিচাপে মই তেওঁৰ লগত এই ছবি ইত্যাদি কৰাৰ বহুত আগৰ পৰাই তেওঁৰ লগত চিনাকি মোৰ। তেওঁলোকৰ ঘৰখনৰ লগতো আহ যাহ আছিলে, মাক দেউতাকৰ লগতো ভাল আছিলে আমাৰ। তেওঁলোকক মই সদায় ঘনিষ্ঠভাৱে পাইছিলোঁ অসম আন্দোলনৰ সময়ত। তেতিয়া প্ৰায় প্ৰতিদিনেই পাওঁ, আৰু তেতিয়া এজন আমি ৰাজু বুলি কওঁ তেওঁক। ৰাজু একেবাৰে বেলেগ শান্ত সুস্থ ল'ৰা এজন, কিন্তু কথা কি ধেমালি কৰি থাকে, চবৰ লগত ফূৰ্তি ফাৰ্তা কৰি থাকে। সেই হিচাপেও বৰ পপুলাৰ আছিলে, চবেই ভাল পায় আৰু ৰাজুৱে কিবা এটা ক'ব ধেমালিকে। আৰু যিটো কমেডি কৰা বুলি কয়, কমেডি, আমি ভাবোঁ যদি ছবি তবিত ক'ৰবাত কৰে, যদি কৰে খুব ভাল নাম কৰিব। আমি কওঁ আগত তেতিয়া, ক'ৰবাত কৰিচোন, ভাল পাব। তেতিয়া মোৰ অভিনয় আগতে কেতিয়াবা স্কুলত ক'ৰবাত কৰিছোঁ, কিন্তু তেনেকে মোৰ নাছিলেই তেতিয়া। লাহে লাহে ছবি কৰিবলৈ ল'লে আৰু নাম কৰিলে দুই এখনকৈ। আৰু ময়ো কৰিছোঁ তেওঁৰ লগত, কেইবাখনো ছবিত কাম কৰিছোঁ, চিৰিয়েলত কাম কৰিছোঁ। যথেষ্ট প্ৰতিভাশালী এজন অভিনেতা আছিলে। আৰু মানুহ হিচাপেও মই পাইছোঁ, আগতে যিখিনি পাইছিলোঁ, এজন মানৱ দৰদী মানুহ, মানুহৰ কথা চিন্তা কৰে, মানুহক ভাল পায়, আৰু সৰ্বসাধাৰণ মানুহৰ কথা চিন্তা কৰে। তেনেকুৱা এজন ৰাজক পাইছোঁ। আৰু পাছত তেওঁ বিশেষকে এই অভিনয় বহুত কৰিলে, কৰি আহি ভাড়াঘৰখনত যথেষ্ট মানুহক আনন্দ দিলে, আৰু তেওঁৰ পপুলাৰিটি বহুত বাঢ়ি গ'ল, বিশেষকে নতুন প্ৰজন্মৰ মাজত তেওঁ বেলেগ ধৰণৰ এটা পৰিচয় পালে, আৰু যিটো জীৱনত কোনেও পাহৰিব নোৱাৰে, সেই আনন্দখিনি যি দি গ'ল। গতিকে তেওঁৰ কৰিবলগীয়া আৰু বহুত আছিলে। তেওঁ এখন ছবি পৰিচালনা কৰিছিলে, সেই ছবিখনতো মই অভিনয় কৰিছিলোঁ। দাদা তুমি কৰিব লাগিব এটা ৰোল, কৰিছিলোঁ। তেনেকে কমিশ্যন প্ৰগ্ৰাম কিছুমান ডিৰেকশ্যনৰ কাম কৰিছিলে, মানে তাগিদা আৰু তুমি কৰিব লাগিব, এটা কৰিছিলোঁ। ককায়েকক যেনেকে তাগিদা দিয়ে, ঠিক তেনেকে সেইখিনি আন্তৰিকতা আছিলে। গতিকে এইটো সময়ত এই গোটেই কথাবিলাক মনত পৰিছে। মই কথা অলপ বেছিকে কৈছোঁ যদি নাজানো, এইখিনি সময়ত স্বাভাৱিকতে মই অকণমান আৱেগিক হৈ পৰিছোঁ। আৰু তেওঁৰ শনিবাৰৰ দিনা হস্পিটেলাইজ হৈছে যোৱাবাৰ। শুক্ৰবাৰৰ দিনা ৰাতি 8:15 তেওঁ, তাৰ আগতে মই তেওঁক ফোন কৰিছিলোঁ, ফোনত পোৱা নাছিলোঁ, 7টা কিমানত। তাৰপিছত 8:15 তেওঁ মোক ফোন কৰিছে। মই কৈছে, দাদা কোৱাচোন, তুমি ফোন কৰিছিলা মোক? মই বোলো তোৰ অসুখ হোৱা বুলি শুনিছিলোঁ। কৈছে অকণমান কিবা এটা হৈছিলে, দেখুৱালোঁ, এতিয়া অলপ ঔষধৰ ইফাল সিফাল হৈছিলে, এতিয়া ভাল পাইছোঁ, চিন্তা কৰিব নালাগে, এতিয়া ভাল হৈ যাব। আৰু সেইটো ঠিক তেনেকেই কথা পাতিলোঁ। আৰু পিছদিনা শনিবাৰে যেতিয়া হঠাৎ শুনিলোঁ ভেণ্টিলেটৰত হৈছে, সেইটো এটা that was a very shocking news for me at that particular time. চক খোৱাৰ নিচিনা লাগি গৈছে তেতিয়া, কি হ'ল হঠাৎ। কিন্তু ঢুকাব বুলি ভবা নাছিলোঁ। ৰাইজৰ ইমান প্ৰাৰ্থনা, মানুহৰ ইমান সহায় সহযোগিতা, ভাবিছিলোঁ যিকোনো উপায়েৰে সুস্থ হ'ব। মাজে মাজে ফোনত খবৰ লৈ আছোঁ, বেলেগৰ পৰা গম পাইছোঁ না আগতকৈ অকণমান ভাল হৈছে। আজি 4 দিনমান আগতে সেইটো পাইছিলোঁ খবৰ। তাৰপিছত হঠাৎ ঢুকাইয়ে থাকিলে। আমি হেৰুৱালোঁ তেওঁক চিৰজীৱনৰ কাৰণে। আৰু তেওঁক কৰিবলগীয়া বহুত ভাল কামৰ পৰা আমি বঞ্চিত হ'লোঁ।
ভাল অভিনয়ৰ পৰা আমি বঞ্চিত হ'লোঁ, সকলো বঞ্চিত হ'ল তাৰ পৰা। গতিকে যি গ'ল গ'ল, এতিয়া তেওঁৰ আত্মাৰ সদগতি হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৰিবলৈতো আৰু একো নাই আমাৰ, আৰু পৰিয়ালটোক ভগৱানে সাহস দিয়ক এই মুহূৰ্তত এইখিনি দুখ সহিব পৰাৰ কাৰণে, আৰু তেওঁলোক আগুৱাই যোৱাত সহায় হওক। সকলো তাকে কামনা কৰিছোঁ, আৰু তেওঁৰ আত্মাৰ সদগতি পুনৰবাৰ জনাই প্ৰাৰ্থনা কৰি মোৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিহেতু তেখেত এগৰাকী হাস্যমধুৰ অভিনেতা আছিল, বিভিন্ন এখন বোলছবিত তেওঁ অভিনয় কৰিছিল, এগৰাকী মানে চিৰিয়েলত তেওঁ বিভিন্ন ধৰণৰ যিখন ভাড়াঘৰ নামৰ চিৰিয়েল আছিল, অভিনয় কৰি সকলোকে হাস্যমধুৰ ৰস দিছিল, হাঁহিৰ সুৰা ভাঙিছিল। ঠিক তেনে আপুনিও যেনেকৈ বিভিন্ন ক্ষেত্ৰত অভিনয় কৰিছিল তেওঁৰ লগতে, গতিকে আমাৰ মাজৰ পৰা এজন তাৰকা, অভিনেতাৰ জগত তাৰকা এজন নাইকিয়া হৈ গ'ল। সঁচাকৈ তাৰকা এজন নোহোৱা হ'ল, তাৰকা শিল্পী, আৰু এইটো এটা ডাঙৰ অভাৱ হ'ল। মই শেষ তেওঁৰ লগত অভিনয় কৰিছিলোঁ তাণ্ডৱ কা পাণ্ডৱ নে বুলি এনেকুৱা কিবা এখন চিনেমাত, তাতো পাইছিলোঁ দুদিনমান। কমেডি, চিৰিয় কমিক ৰোল খুব সুন্দৰকৈ কৰিছিলে, এইখন মানুহে ভাল পাইছিলে। আৰু তেওঁৰ কমেডি এইবিলাক অলপ বেলেগ ধৰণৰ আছিলে, গতিকে প্ৰত্যেকৰে কমেডিবিলাক বেলেগ বেলেগ থাকেতো, তেওঁৰটো বেলেগ ধৰণৰ আছিলে, মানুহে ভাল পাইছিলে তেওঁৰ কমেডিবিলাক। গতিকে আমি সকলোৱে সেইটো অভাৱ পদে পদে আমি উপলব্ধি কৰিম। কাম কৰিবলৈ গ'লে নিশ্চয় এবাৰ হ'লেও ওলাব। ৰাজু বুলি কৈছিলোঁ আমি, ৰাজু যে নাই সেইটো মানে ভাবিবলৈও মন যোৱা নাই, সঁচাকৈ ভাবিবলৈও মন যোৱা নাই যে তেওঁ ভগৱানে য'ত ৰাখিছে নি পেলাই তাত শান্তিত ৰাখক, তাকে কামনা কৰিছোঁ। ধন্যবাদ ছাৰ।